শুশ্ৰূষা নামেৰে তথা এইটো যিটো মেগা বৃহৎ আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। আমাৰ কমলপুৰ যি চাৰ্কল আছে আৰু বৰ্তমান ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিতে একোটাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত স্বাস্থ্য বিভাগে মেগা হেল্থ কেম্প আয়োজন কৰিছে আৰু সেই নিমিত্তে আমি আমাৰ আজি 8 অক্টোবৰ তাৰিখে আমাৰ বিনাপানী হাইস্কুলৰ প্ৰাংগণত এই মেগা হেল্থ কেম্পৰ আয়োজন কৰা হৈছে। ইয়াৰ উদ্দেশ্য এটাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিভিন্ন সময়ত কৈ থাকে বা তেওঁ বাচ্চাবিলাক নিজে লৈ যায় 18 ইয়াৰ্ছৰ তলৰ যিবিলাক শিশু আছে, চেমনীয়া আছে, তেওঁলোক বিভিন্ন ৰোগত ৰোগাক্ৰান্ত নহয়, যাৰ কাৰণে পৰিয়ালবিলাক বিভিন্ন সমস্যাত ভুগিব লগা হয়। আৰু সেই নিমিত্তে ইয়াক প্ৰশমন কৰাৰ নিমিত্তে এক মেগা হেল্থ কেম্প নামেৰে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য বিভাগে অভিযান চলাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত তেখেতৰ আশীৰ্বাদত আৰু আজিও আমাৰ 31 নং ৰঙিয়া বিধানসভা সমষ্টিত এই মেগা হেল্থ কেম্প আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ বিভিন্ন চিকিৎসালয়ৰ পৰা অভিজ্ঞ চিকিৎসকসকল আহিছে আৰু এইটো অৰ্গেনাইজ কৰিছে আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ কামৰূপ আৰু আমাৰ ৰঙিয়া যি সাব ডিভিজনেল হেডকোৱাৰ্টাৰ আছে, লগতে আমাৰ চিভিল হস্পিটেল, মডেল হস্পিটেল, BPHC আৰু ইয়াৰ উপৰিও GNRC, নাৰায়ণা কেইবাখনো হস্পিটেলৰ পৰা ইয়াত আজি ডক্টৰ আছে, 50 গৰাকীও অধিক চিকিৎসক আহিছে, ষ্টাফ নাৰ্ছ আছে, এক্সপাৰ্টসকল আছে। এটাই উদ্দেশ্য, যিসকল 18 ইয়াৰ্ছৰ বিলো এই শিশু বা চেমনি আছে তেওঁলোকক আজি ইয়াত চেক কৰা হ'ব। পৰৱৰ্তী সময়ত তেওঁলোক যিদৰে ট্ৰিট কৰিব লাগে, যিদৰে ট্ৰিটমেণ্টটো দিব লাগে ডিজিজটো প্ৰশমন কৰাৰ কাৰণে, এই গোটেইখিনি ব্যৱস্থা স্বাস্থ্য বিভাগে ল'ব। সেই নিমিত্তে এই মেগা হেল্থ আয়োজন কৰা হৈছে। ইয়াৰ উপৰিও মোৰ দেন 18 ইয়াৰ্ছৰো কিছু সন্মানীয় ব্যক্তি আছে আৰু তেওঁলোককো বিনামূলীয়া চিকিৎসা কৰা হ'ব আৰু গোটেইবিলাক চৰকাৰে বহন কৰিব। আমাৰ আজিৰ যিটো এই মেগা হেল্থ কেম্প আমাৰ ইয়াতে অনুষ্ঠিত হৈছে আঠগাঁও বিনাপানী হাইস্কুলত, আমাৰ ইয়াতে প্ৰায় সকলো ধৰণৰ বেমাৰ আমাৰ স্পেচিয়েলি ফ'কাছ দিয়া হৈছে 18 ইয়াৰ্ছ এণ্ড বিল' যিখিনি আমাৰ শিশু আছে তেওঁলোকৰ ওপৰত ফ'কাছ দিয়া হৈছে। আৰু ইয়াত নিউৰলজিকেল, কাৰ্ডিঅ'লজিকেল, লিভাৰ, আই, ENT গোটেইখিনি ৰোগৰে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। আৰু স্পেচিয়েলি 50টা বিশেষ বেমাৰ, মানে যেনেকুৱা নিউৰলজিকেল বেমাৰ বহুত শিশুৰ থাকে, কাৰ্ডিঅ'লজিকেল বেমাৰ থাকে, ডিটেক্ট নহয় সেইবিলাক, আৰু হয়তো কিছুমান অঞ্চলৰ পৰা কিছুমান শিশুৱে গৈ পেলাই সেই চিকিৎসাখিনি ল'বলৈ সক্ষম নহয়। তাৰ কাৰণে এই মেগা হেল্থ কেম্পটো আজি অনুষ্ঠিত কৰিছে। আৰু ইয়াত আপোনালোকক ইতিমধ্যে আমাৰ বিধায়ক মহোদয় ক'লে যে আমাৰ GNRCৰ পৰা অভিজ্ঞ চিকিৎসক আহিছে, আমাৰ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ পৰা অভিজ্ঞ চিকিৎসক আহিছে, আমাৰ নাৰায়ণৰ পৰা আহিছে, আমাৰ এইমছৰ পৰা আহিছে, আৰু আমাৰ ৰঙিয়া BPHC বা আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ আণ্ডাৰত যিমানখিনি আমাৰ ডক্টৰ আছে সকলোখিনি স্পেচিয়েলাইজ ডক্টৰ আমাৰ ইয়াত আহিছে, আয়ুষৰ ডক্টৰ ইয়াত উপস্থিত আছে। যদিও 18 বছৰৰ তলৰ শিশুক আমি স্পেচিয়েলি ফ'কাছ দিছোঁ, কিন্তু যদি কোনোবা 18 বছৰৰ ওপৰৰ কোনোবা ৰোগী ইয়ালৈ আহিছে, কেম্পলৈকে আহিছে, তেওঁলোককো ইয়াতে চিকিৎসা কৰাৰ ব্যৱস্থা কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।